হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামৰ চিলেবাছ। ছায়েন্স, মেথছ আৰু ছ'চিয়েল ছায়েন্সৰ তোমালোকৰ হাফ ইয়াৰলি এক্সাম চিলেবাছ দিম। যদি প্ৰথমবাৰ চাই আছা চেনেলটো ছাবস্ক্ৰাইব লাইক কৰিবা। এইটো চেনেলত মই ক্লাছ 10ৰ ভিডিঅ'বোৰ দি থাকোঁ, মেথছ আৰু ছায়েন্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কামত আহিব তোমালোকৰ। আৰু বহুত ইনফৰমেশ্যন মই তোমালোকক আগতীয়াকৈ দিম আৰু কিছুমান ইনফৰমেশ্যন মোৰ ভিডিঅ' লিষ্টত আছে, তোমালোকে তাৰ পৰা গৈ চাব পাৰিবা। তোমালোকৰ ফৰ্ম ফিল আপ কেতিয়া সেইটো তোমালোকে চাব পাৰিবা। এতিয়া চোৱা, আমি ফাৰ্ষ্টত আলোচনা কৰিম ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে বা বছৰীয়া এক্সামৰ কাৰণেও আমি চিলেবাছটো ইয়াৰ পৰাই চাব পাৰিম। চোৱা, কোনকেইটা ছাবজেক্ট অৰ্থাৎ হাফ ইয়াৰলি এক্সামত আহিব তোমালোকে ইয়াত চোৱা। ফাৰ্ষ্টত আছে তোমালোকৰ 1 নম্বৰ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন, অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এইটো লেচন তোমালোকে হাফ ইয়াৰলি এক্সামত আহিব। তাৰপিছত 2 নম্বৰ লেচন এচিড বেছ এণ্ড চল্টছ, অৰ্থাৎ এচিড ক্ষাৰক আৰু নিমখ। এইটো তোমালোকৰ নাহে, অৰ্থাৎ 1 আহিব, 2 নাহে, 3 মেটেলছ এণ্ড নন মেটেলছ এইটো নাহে তোমালোকৰ। লেচন 4 কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ, এইটো তোমালোকৰ হাফ ইয়াৰলি নাহে। অৰ্থাৎ পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ, অৰ্থাৎ মৌলৰ পৰ্যায়ত শ্ৰেণী বিভাজন, এইটো তোমালোকৰ আহিব। অৰ্থাৎ 1 আৰু 5 তোমালোকৰ হাফ ইয়াৰলিত আহিব। লগত তোমালোকৰ লাইফ প্ৰচেছ, জীৱন প্ৰক্ৰিয়া তোমালোকৰ আহিব। কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন, অৰ্থাৎ এইটো তোমালোকৰ আহিব লেচন 7। তাৰপিছত তোমালোকৰ লেচন 8 নাহে। তাৰপিছত 9 নম্বৰ হেৰিডিটি এণ্ড ইভলিউশ্যন হাফ ইয়াৰলিত আহিব। তাৰপিছত 10 নম্বৰ লেচন তোমালোকৰ আহিব লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্লেকশ্যন এণ্ড ৰিফ্লেকশ্যন। তাৰপিছত 11 তোমালোকৰ আহিব হিউমেন আই এণ্ড কালাৰফুল ৱাৰ্ল্ড। তাৰপিছত তোমালোকৰ চ'ৰ্চ অফ এনাৰ্জি 14 নম্বৰ লেচনটো তোমালোকৰ আহিব। অৰ্থাৎ তোমালোকৰ কোনকেইটা লেচন ছায়েন্সৰ পৰা আহিব আকৌ মই কৈ দিছোঁ। লেচন 1 আহিব, তাৰপিছত লেচন 5 আহিব হাফ ইয়াৰলি এক্সামত, 6 আহিব, 7 আহিব। তাৰপিছত তোমালোকৰ আহিব 9, 10, 11 আৰু 14। 1, 2, 3, 4, 5, 6, 7, 8টা এই 8টা লেচন তোমালোকৰ ছায়েন্সৰ পৰা হাফ ইয়াৰলি এক্সামত আহিব। আৰু গোটেইখিনি এই হাফ ইয়াৰলি প্লাছ বাকী যিকেইটা আছে গোটেইকেইটা তোমালোকৰ বছৰেকীয়া পৰীক্ষাত আহিব। এতিয়া আমি আলোচনা কৰিম ছায়েন্সৰ পিছত তোমালোকৰ আছে জেনেৰেল মেথামেটিক্স। জেনেৰেল মেথামেটিক্স কোনকেইটা হাফ ইয়াৰলিত আহিব তোমালোকে ধুনীয়াকৈ চাই ল'বা। ৰিভিজন অৰ্থাৎ পুনৰ আলোচনা ফুলখিনি গোটেইখিনি আহিব হাফ ইয়াৰলি এক্সামত। তাৰপিছত ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা তোমালোকৰ আহিব। পলিনমিয়েলছ বহুপদ তোমালোকৰ আহিব হাফ ইয়াৰলিত। তাৰপিছত পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবলছ, অৰ্থাৎ দুটা চলচিত্ৰ ৰৈখিক সমীকৰণ তোমালোকৰ হাফ ইয়াৰলিত এক্সামত আহিব। কোঅৰ্ডিনেট ইকুৱেশ্যন অৰ্থাৎ দ্বিঘাত সমীকৰণ তোমালোকৰ হাফ ইয়াৰলিত আহিব। ট্ৰাইংগলছ ত্ৰিভুজ তোমালোকৰ আহিব। কোঅৰ্ডিনেট জ্যামিতি, স্থানাংক জ্যামিতি তোমালোকৰ আহিব। তাৰপিছত 8 নম্বৰ লেচন ইন্ট্ৰডাকশ্যন টু ত্ৰিকোণমিতিৰ পৰিচয় তোমালোকৰ আহিব। অৰ্থাৎ কি আহিব চোৱা, বাস্তৱ সংখ্যা আহিব তোমালোকৰ, পুনৰ আলোচনা আহিব, বাস্তৱ সংখ্যা আহিব, বহুপদ আহিব। তাৰপিছত দুটা চলচিত্ৰ ৰৈখিক সমীকৰণ আহিব, দ্বিঘাত সমীকৰণ তোমালোকৰ আহিব। তাৰপিছত ত্ৰিভুজ আহিব, স্থানাংক জ্যামিতি আহিব আৰু ত্ৰিকোণমিতিৰ পৰিচয় আহিব। অৰ্থাৎ কেইটা আহিব 1, 2, 3, 4, 5, 6, 7, 8 তোমালোকৰ 8টা লেচন হাফ ইয়াৰলি এক্সামত আহিব। আৰু তোমালোকৰ আছে নেকি মই চাই লওঁ, আৰু তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে। গতিকে 90 মাৰ্কৰ তোমালোকৰ আহিব আৰু 10 মাৰ্ক তোমালোকৰ এছেছমেণ্ট থাকিব। তাৰপিছত তোমালোকৰ আছে ছ'চিয়েল ছায়েন্স। ছ'চিয়েল ছায়েন্সত তোমালোকৰ চোৱা হিষ্টৰীৰ পৰা আহিব তোমালোকৰ লেচন 1 আহিব ইণ্ডিয়া পাৰ্টিশ্যন অফ বেংগল, এইটো লেচন তোমালোকৰ আহিব। 1 আহিব, 2 আহিব, 3 আহিব। অৰ্থাৎ এইটো হৈছে হিষ্টৰীৰ পৰা। আৰু জিঅ'গ্ৰাফীৰ পৰা তোমালোকৰ আহিব 1, 2 এণ্ড দুটা আহিব জিঅ'গ্ৰাফীৰ পৰা। আৰু তোমালোকৰ ছেকশ্যন চি পলিটিকেল ছায়েন্স এণ্ড ইকনমিক্স, ইয়াৰ পৰা 1 আহিব আৰু 1 আহিব। আৰু ইকনমিক্স যিটো পাৰ্ট আছে ইয়াৰ পৰা 1 আহিব। এইটো হ'ল তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ চিলেবাছ। গতিকে তোমালোকে যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।